নমস্কাৰ। আজি কথা পাতিম এটা টুপিৰ বিষয়ে, যিটো টুপি অসমৰ ৰাইজক এছাম ভেকু ভাওনা ইউটিউবাৰসকলে দি আছে, আৰু সেই টুপিটোৰ বিষয়ে আজি কথা পাতিম। গতিকে শেষলৈকে ভিডিঅ'টো চাব। যদি কাৰোবাৰ গাত লাগে তেতিয়া ভিডিঅ'টো ওলাই যাব। আপোনালোকে সেই ইউটিউবাৰসকললৈ কৈছোঁ, অসমৰ ৰাইজক এটা টুপি পিন্ধাই থকা ইউটিউবাৰসকল। গতিকে আজি বহুত দিনৰ পৰা ধৰি আছোঁ, মাত নামাতোঁ বুলি ভাবোঁ এইবিলাক ক্ষেত্ৰত, কিন্তু মাত মাতিবই লাগিব, কাৰণ এখন গণতান্ত্ৰিক দেশ। গতিকে চবৰে মৌলিক অধিকাৰ আছে, চবৰে বক্তব্য আগবঢ়াব পৰা। মই আৰু খাটি খোৱা মানুহ হয়, নিজেই কৰ্ম কৰি নিজেই খাওঁ। গতিকে ইউটিউব থাকক বা ফেচবুক থাকক, মতলব নাই, ভিউজ আহক বা নাহক, যিটো সঁচা কথা সেইটো ক'বই লাগিব। কিন্তু সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, কথাখিনি মূল বুজি পাব, তাৰপিছত আপোনালোকে মতামত কৰিব, যাতে এনেই আহি মানে ভিডিঅ'টো চোৱাতকৈ নোচোৱাই ভাল। মই সেইটো আগতে কৈ দিছোঁ। প্ৰথম কথাটো হ'ল, এছাম ইউটিউবাৰসকল আছে যিসকলে ৰাইজক এটা টুপি পিন্ধাই আছে দুটকা পইচা লোভৰ কাৰণে। কি কাৰণে মানে মই এইটো বুজি পোৱা নাই। বহুত দিনৰ পৰা চাই আছোঁ, এছাম ইউটিউবাৰসকলে কিবা এটা পাবই নালাগে, উঘাম দুই এটকা ক'ব পৰা আহিলে কোনোবাই দিয়ে। সঁচা বিচাৰ বিবেচনা ৰাইজে কি পাইছে, কি শিকিব সেই ভিডিঅ'টো কোনো একো আপলোড নাই, অকল কেৱল পইচা, মানুহক অকল ৰাইজক টুপি। যিটো টুপিৰ বিষয়ে মই কথা পাতিছোঁ আপোনালোকক। গতিকে এতিয়া বৰ্তমান মই কথা পাতিব বিচাৰিছোঁ, যিটো মানে ডেভেলপমেণ্ট এৰিয়া এই চৰকাৰখনে কৰি আছে, ডেভেলপমেণ্ট যে ৰাস্তা পদূলি বনাই, অকল কেৱল সেই ভিডিঅ'। আজি বহুত বিষয়াসকলক দেখি আছোঁ, ভাল ভাল ইউটিউবাৰ, ভেকু ভাওনা ইউটিউবাৰ বুলি কওঁ, ক'ৰবাত মৰাণৰ ৰাস্তাটো দেখুৱাই আছে, ডেভেলপ হৈছে ভাল হৈছে, আমাৰ দেশৰ এটা ডেভেলপমেণ্ট হৈছে। কিন্তু এটা কথা ক'বলৈ গ'লে মন কৰিবলগীয়া কথা যে ডেভেলপ কৰিবই লাগিব। যোনখন এখন চৰকাৰে হওক, যি চৰকাৰে হওক, A to Z ডেভেলপ কৰিবই লাগিব, কাৰণ জনসাধাৰণে টেক্স দিয়ে। RTO কোনোবা এখন যদি গাড়ী কিনিবলৈ যাওঁ, আমি পোনপ্ৰথমে ৰাস্তাটোত চলাবলৈ আমি টেক্স দিওঁ, RTO টেক্সটো যিটো দিওঁ। গতিকে বাধ্যতামূলক চৰকাৰে সেই ৰাস্তা বনাবই লাগিব, কিন্তু আমি পইচা দি সেই ৰাস্তাত গাড়ী চলাওঁ। কথাটো গম পাইছেনে আপোনালোকে? এতিয়া বৰ্তমান ডেভেলপ যিটো হৈ আছে, মোৰ ক'বলৈ গ'লে আমাৰ তিনিচুকীয়া যিটো ৰঙাগড় ৰদ, ৰজাদিনীয়া মটক ৰজা যোনটো ৰঙাগড় ৰদ আছে, বৰ্তমান ৰাস্তাটো মানে কাৰ্য চলি আছে, নিৰ্মাণ কাৰ্য কাম চলি আছে ৰাস্তাটো। কিন্তু এটা কথা ক'ব লগা, আগৰ দিনৰ ৰাস্তা বনাইছিলে আপোনাৰ কয়লা জ্বলাই, সৰু সৰু গিটি দি ৰাস্তা বনাইছিলে, তাৰ ক্ষমতাটো বহুত বেছি আছিল। কোনোবা এখন গাড়ী যদি স্পীডত যায়, ব্ৰেক মাৰে, তেতিয়া ইমান মানে পিছলি হৈ মানে শ্লিপ হৈ নাযায় বস্তুটো, গম পাইছেনে? আৰু বৰষুণ দিলে ইমান শ্লিপ নহয়, কাৰণ সেইটো আলকেটাৰ টাইপৰ বস্তুত বনাইছে, টেকন'লজি আছিলে। কিন্তু এতিয়া বৰ্তমান যিটো ৰাস্তা বনি আছে, যিটো ব্লক ৰাস্তা, মেইন হাই ৰোডতো ব্লক ৰাস্তা বহাই থৈছে, এতিয়া বৰ্তমান হ'ল ধূলি বালি হেৰি হয়, দুদিনমান পিছত পানী আহিব। তাত যদি আপোনালোকে স্পীড বা 40 বা 50 স্পীডত যদি যায়, ব্ৰেক মাৰে, সেই ব্লক ৰাস্তাৰ ওপৰত শ্লিপ মাৰিব। তেতিয়াহ'লে কিমান কম খৰচত কেনেকুৱা ডেভেলপমেণ্ট কৰি আছে, আপোনালোকে নিজে মালটো মাৰি ভাবি চাওক। ব্লক ৰাস্তা এটাত চলাবলৈ ভাল গাড়ী মটৰ নে যোনটো আগৰ দিনত আলকেটা জ্বলাই বনোৱা ৰাস্তাটো ভাল? আপোনালোকে বিশ্লেষণ কৰক প্ৰথমতে, তাৰপিছত ডেভেলপৰ ৰাস্তাটো দেখুৱাব। ৰাস্তা দেখুৱাওক, বাৰু ৰাস্তা বনাইছে ভাল পোৱা নাই, গাঁৱৰ পদূলি ব্লক ৰাস্তা হৈছে বেলেগ। মেইন হাই ৰোডৰ যদি ৰাস্তাটো এনেকুৱা ব্লক হয়, তেতিয়াহ'লে ভাবকচোন আপোনালোকে, তাত যদি স্পীডত যায়, 60 স্পীডত গ'লে যদি ব্ৰেক পায়, ব্ৰেকৰ ছিষ্টেম কামো নকৰে মানে। গতিকে আমাৰ পৰাই পইচা লয়, জনসাধাৰণৰ পৰা পইচা লয়, RTO টেক্স লয়। যদি ৰাস্তাটো ভাল এটা উন্নত লেভেলত যদি নবনায়, তেতিয়াহ'লে কি বালৰ মানে ডেভেলপমেণ্ট হৈছে, মই সেইটো ক'ব বিচাৰোঁ। গতিকে বিশ্লেষণ কৰি চাব, কোনো এখন চৰকাৰৰ বিষয়ে বেয়াকৈ কোৱা নাই, যিটো সত্য সেইটোৱে সত্য।